ডিঙৰ যেটো অতি গৰিহণাযোগ্য যেটো ঘটনা সেই ঘটনাৰ মূল অভিযুক্ত ইতিমধ্যে মৃত্যু হৈছে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা কওঁ ৰাতিৰ আন্ধাৰত নহয় এই নৰব পিকাস কেটাক আসলতে দিনৰ পোহৰত তেওঁলোকৰ শাস্তি হ'ব লাগিছিল যিকি নহওক আৰু দুটা এতিয়াও গ্ৰেফতাৰ হ'বলৈ বাকি আছে সেই দুটাক অনতি বিলম্বে গ্ৰেফতাৰ কৰি দিনৰ পোহৰত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে ঠিক আছে আমি আইন মানি চলা মানুহ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অনতি বিলম্বে তেওঁলোকৰ আইনৰ আওতালৈ আনিব লাগে আৰু মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগে আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ এনে ধৰণৰ অঞ্চলত আছে সেই খিলঞ্জীয়া মানুহবিলাকক নিৰাপত্তা দিয়াটো দায়িত্ব চৰকাৰৰ প্ৰশাসনৰ লাগিলে নতুন আইন কৰক আৰু তেওঁলোকৰ যথোপযুক্ত অধিকাৰ নিজ স্থানতে প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত